প্ৰথমতে ভাৰতীয় আছিলে তাৰ পিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে গোটেই ডকুমেণ্টছখিনি আমি পাই যাম আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম ভূপেন বৰাই কালি কৈছে যে অখিল গগৈ বেয়া সংবাদ কৰিছে কাৰণে বেয়া হৈছে অখিল গগৈ ভূপেন বৰাৰ কাজিয়া পেচাত মোৰ কমেণ্ট কৰিবলগীয়া নাই তো তেওঁলোকৰ নিজৰ কাজিয়া পেচাল যি কৰে তেওঁলোকে কৰি থাকে আপুনি আজি গড়ৰ হত্যা কথা পুনৰ আজি গড়ৰ হত্যাটোতো আৰু উত্থাপনটো অসমত অহা 100 বছৰমান হৈয়ে থাকিব সেইটোৰ পৰা আপুনি কেনেকৈ ফালৰি কাটিব ৰকিবুল হুছেইনৰ লগতো বাকী মাটি বাৰী কোনো কাজিয়া নাই তেওঁৰ দিনত গড় হত্যা চলি আছিল আমি বন্ধ কৰি দিলো সেইটো কাৰণে তেওঁ আমাক বেয়া পায় অখিল গগৈ কৈছে আপোনাকে বিজু হাজৰিকাৰ পানী খুৱাই দিব পাৰে বোলে ভালে হ'ল পানীহে খুৱাব মদটো নোখোৱাই গতিকে পানী যদি অখিল গগৈ পানী খুৱাই পানী খোৱাত কি আপত্তি আছে মদ নোখোৱালে হ'ল নাই এওঁলোকতো পদ্যুৎ বৰদলৈ আল্লাৰ নাম ল'ব গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিব এওঁলোক লাহে লাহে মানুহৰ ওচৰত এক্সপ'জ হৈ আছে পদ্যুৎ বৰদলৈ আল্লাৰ নাম ক'লে গৌৰৱ গগৈয়ে ইমান ধুনীয়া নামাজ পঢ়ে কেনেকৈ শিকিব পাৰে হিন্দু মানুহ এজনে মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয় তেওঁ কেনেকৈ ইমান পাৰফেক্ট নামাজ পঢ়িব পাৰে ক'ৰবাত ডেফিনেটলি ট্ৰেইনিং লৈছে বদৰুদ্দিন আজমলৰ বিকল্প বুলি আপোনালোকে এতিয়া অখিল গগৈ এতিয়াতো আৰু বদৰুদ্দিনৰো সময় গ'ল আৰু চাওক এতিয়া বিধানসভাত যি ধৰণে ইলেকশ্যন হ'ব চিটবিলাক যেনেকৈ নতুনকৈ নিৰ্ধাৰণ হৈছে তাতে সেইটো ফালে কি হৈ আছে আমি চিন্তা কৰিব দৰকাৰ নাই সাংবাদিকৰ কাৰণে কিবা ভাল খবৰ আনিব নেকি সাংবাদিকে চবতো এই গোটেই আঁচনিবিলাক সাংবাদিকেও পাব গেছৰ চিলিণ্ডাৰৰ দাম কমিলেতো সাংবাদিকেও পাব তাৰ লাভ একদম ৰেডি হৈ আছে কিবা এটা ট্ৰান্সফাৰ বাগান আমলখিখন কিবা ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এটা চলি আছে খুব সোনকালে মজুৰিখিনি বাঢ়িব